সকলোকে নমস্কাৰ জনাই পুনৰ আনটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মোৰ পাকঘৰ ৰেচিপি হ'ল মগু দাইলৰ লগত মূলা শাক। তাৰ বাবে এবাটি মগু দাইল ভালদৰে ধুই পৰিষ্কাৰ কৰি পানীৰে তিয়াই 1 ঘণ্টামান সময়ৰ বাবে থৈ দিলোঁ। সব মূলা শাকখিনি যথেষ্ট কোমল আৰু সতেজ। মূলা শাকখিনিও ধুই পৰিষ্কাৰ কৰি ল'লোঁ আৰু সৰু সৰুকৈ কুটি পেলালোঁ। এতিয়া কেৰাহীত 2 চামুচ সৰিয়হৰ তেল গৰম কৰি ল'লোঁ। তাতে 1 চামুচ জিৰা গুটি, হিং 1/4 স্পুন, আদা নহৰু আৰু জলকীয়া থেতেলা তেলত দি অলপ সময় ভাজি ল'লোঁ 1 মিনিটমান সময়। এতিয়া তাতে হালধি, জিৰা আৰু জলকীয়া গুড়ি জোখ অনুসৰি দিলোঁ। অলপ পানীও ঢালি দিলোঁ যাতে মছলাখিনি জ্বলি নাযায়। সেই মছলাখিনি তেতিয়া কুটি থোৱা শাকখিনি ঢালি দিলোঁ আৰু জোখ অনুসৰি নিমখ দি দিলোঁ। অলপ সময় হেতাৰে খৰং মৰং কৰি দিলোঁ শাকখিনি। এতিয়া এয়া সব মগু দাইলখিনি খুব ভালদৰে কোমলি গ'ল। এতিয়া পানীৰ পৰা টুকি শাকখিনিৰ ওপৰত দি দিলোঁ। আকৌ সকলোখিনি ভালদৰে লৰাই পেলালোঁ। ঢাকোনাৰ সহায়ত ঢাকি কম জুইত সিজাই থাকিলোঁ। মাজে মাজে এনেদৰে লৰাইও থাকিব আৰু অলপ পানী ছটিয়াই দিব যাতে দাইল আৰু শাকখিনি কেৰাহীত লাগি নধৰে। এনেদৰে ভাজি থাকিব, মাজে মাজে চেক কৰি পেলাই পানীও দি থাকিব অলপ অলপকৈ। প্ৰায় 15-20 মিনিট সময় কম জুইত দাইলখিনি সিজাব। এয়া চাওক দাইল আৰু শাকখিনি একেবাৰে কোমল হৈ গ'ল। মোৰ অলপ শুকান জাত লগাত তাত অলপ পানী দি দিলোঁ আকৌ, আৰু নিমখো কম যেন লগাত অলপ নিমখো দি দিলোঁ। গোটেইখিনি একেলগে আকৌ এবাৰ লৰাই দিলোঁ। গৰম মছলা জোখ অনুসৰি দি দিলোঁ। গৰু ঘিউ 2-3 চামুচ দিব। গৰু ঘিউৱে সোৱাদটো খুব ভাল কৰি পেলাই। চেনি 1/4 স্পুন দিলোঁ সোৱাদৰ বাবে আৰু সকলোখিনি লৰাই গেছ বন্ধ কৰি ঢাকোন মাৰি থলোঁ। টেষ্টি দাইল ৰেডি হৈ গ'ল। বাটিত উলিয়াই পৰিৱেশন কৰিলোঁ। ধন্যবাদ।